ইফালে 2017 চনত 370 গৰাকী পলিটেকনিকৰ প্ৰবক্তাক অংশকালীন হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰে 67 গৰাকীক পৰৱৰ্তী সময়ত চাকৰিৰ পৰা অব্যাহতি লয়। 133 গৰাকীয়ে লাভ কৰে চৰকাৰী চাকৰি। যিসকল থাকি যায় তেওঁলোক দ্বাৰস্থ হয় আদালতৰ দ্বাৰস্থ হোৱাৰ বিপৰীতে চৰকাৰৰ লগত আলোচনাত মিলিত হ'লে তেওঁলোকৰ বাবে ভাল হ'লহেঁতেন। কিন্তু ঠিকাভিত্তিক চাকৰি কেতিয়াও নিয়মীয়াকৰণ কৰিব নোৱাৰে বুলি আদালতে ৰায় দিয়াৰ পিছত চৰকাৰে নিয়ম অনুসৰি নতুনকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিলে। পলিটেকনিকৰ প্ৰবক্তাক ছাটাই কৰাৰ প্ৰসংগত এই স্পষ্টীকৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হাজো, টিংখাং আৰু মাজুলীত হ'বলগীয়া 3খন পলিটেকনিকত তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। কিন্তু তেওঁলোকে নিয়মীয়া চাকৰি পাবলৈ হ'লে পৰীক্ষা দিবই লাগিব। দৰকাৰ হ'লে চৰকাৰে বয়স ৰেহাই দিব বুলি সংবাদমেলত মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মেধাক বাদ দি মৰম কৰাৰ কোনো ব্যৱস্থা নাই বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। 2017 চনত আমি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত 370 গৰাকী অধ্যাপক অধ্যাপিকাক অংশকালীন হিচাপে আমি নিযুক্তি দিছিলোঁ। সেইটো আৰু সত্যৰ কথা নাই, চবৰ হাতত কাগজখনে আছে। আৰু তেওঁলোকক পাৰ ক্লাছ হিচাপত বেতন দিয়া হৈছিল, যে যিমানটা ক্লাছ কৰিব সিমানটা বেতন দিব। ৰিজাইন দিও গুচি গ'ল। 67 গৰাকী ৰিজাইন দিলে আৰু আমাৰ যিটো প্ৰক্ৰিয়াৰ মাজেৰে 133 গৰাকীয়ে চৰকাৰী চাকৰি পালে আৰু কিছুক ৰেগুলেশ্যন 3F-তো লোৱা গ'ল। কোৰ্টত তেওঁলোকে গ'ল আৰু কোৰ্টত তেওঁলোকে এটা আদেশ ল'লে গভৰ্ণমেণ্টৰ বিপৰীতে যে তেওঁলোকক চাকৰিৰ পৰা গুচাব নোৱাৰিব। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক এটা সিদ্ধান্ত দিলে অৱশেষত যে নহয়, কোনো কণ্ট্ৰেকচুৱেল টিচাৰ চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে। যিসকলৰ চাকৰি গ'ল তেওঁলোকো অসমীয়া, তেওঁলোকো চোকা, আৰু যিসকলে তাৰ জেগাত চাকৰিত সোমালে তেওঁলোকো অসমীয়া, তেওঁলোকো চোকা। এতিয়া যদি এখেতসকলক মই চাকৰি দিব লাগে, যোগদান কৰাখিনিকো আকৌ উলিয়াব লাগিব, তেতিয়া তেওঁলোকে আন্দোলন কৰিব। এতিয়া মই এই গোটেই ঘটনাটো চাই পেলাই 3টা ব্যৱস্থা দেখিছোঁ যে আমাৰ হাজো, টিংখং আৰু মাজুলীত 3খন পলিটেকনিক হ'ব গৈ আছে। ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে, যিমান পোষ্ট আছে, কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি ল'ব পাৰিম। কিন্তু তেওঁলোকে ফাইনেলি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব। কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই, লাগিলে আমি এজটো কণ্ডন কৰি দিম। কিন্তু 3F-ত চাকৰি কৰিলে APSC-য়ে নিয়মীয়া নকৰিলে চাকৰিটো যায়, সেইটো কথা সকলোৱে জানা কথা। সকলোৱে মোক কৈছে ঠিক আছে, মানৱীয়তাৰ খাতিৰত 3খন নতুন পলিটেকনিক আহিছে, যাক য'ত যেনেকৈ পাৰে আমি একমডেট কৰি দিম, এজটো ৰিলেক্স কৰি দিম। কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যিহেতু মেধাৱী বুলি নিজে কৈছেই, আৰু আমাৰ যিহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰসকলে ইণ্টাৰভিউ লয়, তাত কোনো পলিটিকেল মানুহ নাই। গতিকে মই আশা কৰিম অন্ততঃ মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব। কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্ক'প নাই। কাৰণ যদি মৰম কৰিব যাওঁ, যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব। শিক্ষা নিদিয়াকৈ চাকৰি নহ'ব। এই কথাখিনি মই ভাবোঁ যে চাকৰি এটা গ'লে মনটো বেয়া লাগে, অলপ দুখো কৰে। কিন্তু পোৱা কেইজনো জেনুইনে, যোনে চাকৰি পাইছে, তেওঁলোকৰ জেগাত কোনো ৰাজস্থান, মহাৰাষ্ট্ৰৰ পৰা কোনো অহা নাই, অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে।